शिवसागर में भूमि पट्टा वितरण कार्यक्रम को लेकर राजनीतिक विवाद। पट्टा वितरण कार्यसूची आपलोके लक्ष्य करिছে आमार एजन निर्वाचित जनप्रतिनिधि थकार पाछतो थाउरा विधायक मुख्य अतिथि के जगह नाम नहीं विधायक अखिल गोगोई की। यार की उद्देश्य की अभिसंधि जड़ित हो आछे ए कथाটো আজি असम में भूमिहीन परिवारों को भूमि पट्टा वितरण कार्यक्रम को लेकर अब राजनीतिक माहौल गर्मा गया है। सवाल उठ रहा है कि यह सरकारी योजना का वितरण है या भाजपा की पार्टीगत पहल, क्योंकि राज्य के अधिकांश स्थानों पर आयोजित होने वाले कार्यक्रमों के निमंत्रण पत्र में स्थानीय विधायक को मुख्य अतिथि के रूप में आमंत्रित किया गया है, लेकिन शिवसागर में इसका अलग ही दृश्य देखने को मिला। यहां आयोजित होने वाले भूमि पट्टा वितरण कार्यक्रम के निमंत्रण पत्र में मुख्य अतिथि के रूप में थावरा विधानसभा क्षेत्र के पूर्व विधायक कुशल दुवरी का नाम शामिल किया गया है, जबकि शिवसागर के वर्तमान विधायक अखिल गोगोई का नाम निमंत्रण पत्र में नहीं होने से रायजोर दल के कार्यकर्ताओं में भारी रोष देखा गया। इसी मुद्दे को लेकर रायजोर दल के कार्यकर्ताओं ने जिला आयुक्त कार्यालय के समक्ष जिला आयुक्त मृदुल यादव के खिलाफ विरोध प्रदर्शन किया। दल की ओर से आरोप लगाया गया कि विधायक अखिल गोगोई के संवैधानिक अधिकारों का हनन किया गया है। रायजोर दल के कार्यकर्ताओं का कहना है कि जब शिवसागर की जनता ने एक निर्वाचित जनप्रतिनिधि को चुना है तो फिर सरकारी कार्यक्रम के निमंत्रण पत्र में किसी अन्य विधानसभा क्षेत्र के पूर्व विधायक का नाम क्यों शामिल किया गया। दल ने यह भी आरोप लगाया कि निमंत्रण पत्र में कुशल दुवरी का नाम शामिल कर सरकारी योजना का भाजपाकरण किया जा रहा है। इस घटना को लेकर शिवसागर में राजनीतिक माहौल गर्म हो गया है और आने वाले दिनों में इस मुद्दे पर और भी तीखी प्रतिक्रिया देखने को मिल सकती है। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। আপোনালোকে সকলোৱে জানে যে শিৱসাগৰত এজন নিৰ্বাচিত জনপ্ৰতিনিধি আছে, যিজনক 2021 57,000 ভোটত ৰাইজে জিকাইছে। এইজন জনপ্ৰতিনিধি থকাৰ পাছতো আমি চৰকাৰী আঁচনিবোৰ আমি লক্ষ্য কৰিছো যে ৰাজনীতিকৰণ হৈছে। আমি এই কথা আমি তীব্ৰ নিন্দা কৰিছো আৰু আমি এই কথাটো আমি এটা কথা চাইছো যে উপায়ুক্তজনে ইচ্ছাকৃত পৰিকল্পিতভাৱে আমাৰ জনপ্ৰতিনিধিক অপমান কৰিবলৈ চেষ্টা কৰিছে আৰু বিজেপি মানুহক আনি ইয়াৰ শিৱসাগৰ বায়ু পানীৰ লগত সম্পৰ্কিত নথকা থাউৰা বিধায়কক আনি পেলাই আমি প্ৰাক্তন বিধায়কক আনি ইয়াত বিজেপি আমাৰ পটা বিতৰণৰ কাৰ্যসূচী হাতত লৈছে। এয়া আমি তীব্ৰ নিন্দা কৰিছো। আচলতে আমাৰ জিলা আয়ুক্তনে আচলতে বিজেপিৰ চামচাই কথাটো আমি জানিব খুজিছো। আচলতে আমাৰ আজি এই কথাটো আমি তেওঁৰ পৰা কৈফত ল'বৰ কাৰণে আহিছো যে তেওঁ কিয় এনে কাম কৰিছে আৰু শিৱসাগৰ নিৰ্বাচিত আমাৰ জনপ্ৰতিনিধি অখিল গগৈ থকাৰ পাছত আমি বাৰে বাৰে আমি লক্ষ্য কৰিছো যে তেওঁক অপমান কৰিবলৈ চেষ্টা কৰি থকা হৈছে। এয়া পৰিকল্পিত। আচলতে তেখেতে এখন চৰকাৰী মৰ্যাদা সম্পন্ন আসনত বহি থকাৰ পাছতো বাৰে বাৰে বিজেপিকৰণ কৰি থকা চৰকাৰী আঁচনিসমূহ বিজেপিকৰণ আমি কৰি থকা লক্ষ্য কৰিছো আৰু সেই কথা আমি তীব্ৰ নিন্দা কৰিছো। আমি তেখেতৰ পৰা জানিবলৈ আহিছো আচলতে ইয়াৰ লগত কি উদ্দেশ্য আহিছে। তেখেতে জিলা আয়ুক্তনে আচলতে বিজেপি তেখেত নেতা, এই কথাটো আমি তেখেতৰ পৰা আমি স্পষ্টীকৰণ ল'বলৈ আহিছো। তেখেত বিজেপি এজন দালাল, এই কথা আমি তেখেতৰ পৰা স্পষ্টীকৰণ ল'বলৈ আহিছো। আৰু যদি আজি আমি এটা স্পষ্ট কৰিব খুজিছো, আজি আমি যি মাটি পট্টা বিতৰণ কাৰ্যসূচী আপোনালোকে লক্ষ্য কৰিছে, আমাৰ এজন নিৰ্বাচিত জনপ্ৰতিনিধি থকাৰ পাছতো থাউৰা প্ৰাক্তন বিধায়কক আচলতে নিমন্ত্ৰণ কি উদ্দেশ্য, ইয়াৰ কি উদ্দেশ্য কি অভিসন্ধি জড়িত হৈ আছে, এই কথাটো আজি উপায়ুক্ত আমাক স্পষ্টীকৰণ দিব লাগিব। আৰু দ্বিতীয় কথাটো আমি এখন নথি দেখুৱাব খুজিছো, চৰকাৰী এখন নটিফিকেশ্যন আমি দেখুৱাব খুজিছো। আমাৰ যিবোৰ অসম দৰ্শন আঁচনি যিবোৰ নামঘৰ, এইখন আমাৰ বিডিঅ স্পষ্টভাৱে লিখা আছে যে আমাৰ জনপ্ৰতিনিধি অখিল গগৈ দ্বাৰাহে এইবোৰ হ'ব। কি কাৰণত কেনেকে আমাৰ থাউৰাৰ প্ৰাক্তন বিধায়কে এই নামঘৰসমূহ উদ্বোধন কৰি থাকিবলৈ সম্ভৱ হৈছে, এই কথাটো আমাৰ ডিচি আমাৰ উপায়ুক্ত মহোদয় আজি স্পষ্টীকৰণ আমাক দিব লাগিব। আৰু আমি এই স্পষ্টীকৰণ নিদিয়া পৰ্যন্ত আমি ইয়াৰ পৰা কেতিয়াও আমি উঠি নাযাওঁ। আৰু এটা কথা স্পষ্ট কৰিছো, আৰু যদি এনেকুৱা ধৰণৰ আমাৰ কাম কাজ মানে আমি যদি স্পষ্টীকৰণ আমি নাপাওঁ, আমি কালিৰ পৰা প্ৰত্যেকখন পঞ্চায়ততে কালিৰ পৰা প্ৰত্যেকখন পঞ্চায়ততে আমাৰ জিলা আয়ুক্তৰ প্ৰতিমূৰ্তি আমি দাহ কৰিম। আৰু পৰৱৰ্তী সময়ত আমি পৰহিলে আমি এটা কাৰ্যসূচী ঘোষণা কৰিছো যে আমি হাইৱে ব্লক কৰিম। যদিহে এনেকুৱা ধৰণৰ আমাৰ জনপ্ৰতিনিধি অপমান কৰা কাৰ্যত যদি উপায়ুক্ত যদি আঁতৰি নাহে বা এই সিদ্ধান্ত যদি অটল ৰাখে, তেতিয়াহ'লে আমি পৰহিলৈ আমি হাইৱে ব্লক কৰা কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। আমাৰ এটা কথা উপায়ুক্তজনে জনা উচিত যে শিৱসাগৰত আমি 57
ৰাইজে ভোটাৰে তেখেতক আমি ভোট দি জনপ্ৰতিনিধি কৰিছে। তেখেতক এই জনপ্ৰতিনিধি অপমান কৰাৰ অধিকাৰ আমাৰ উপায়ুক্তৰ নাই। আমি এইটো স্পষ্টীকৰণ বাৰে বাৰে আমি এটা কথা ক'ব খুজিছোঁ যে তেখেতৰ কি উদ্দেশ্য জড়িত হৈ আছে। তেখেতে আচলতে এটা বিজেপি নেতা নে আমাৰ শিৱসাগৰ জিলাৰ আয়ুক্ত, এই কথাটো আজি যদি স্পষ্টীকৰণ তেখেতে নিদিয়ে তেতিয়াহ'লে আমি ইয়াৰ পৰা কেতিয়াও উঠি নাযাওঁ। আৰু পৰৱৰ্তী ইয়াতকৈ আমি ডাঙৰ আন্দোলন, আমি আজি তাৎক্ষণিকভাৱে খবৰ পাই আমি এইকেইটা মানুহ সমবেত হৈছোঁ, কিন্তু কালিলৈ পৰা যে পৰিৱেশ বেয়া হ'ব, কালিলৈ পৰা যে পৰিস্থিতি বেয়া হ'ব, এই কিন্তু নিশ্চিত। Any Times 24/7. Your news, your voice.